रिब रिब हुनानु हुना हुदूर रोजो उमाल कथा कार बेथा कार भरोहा बाकी दी जाय पराने पराने सीना की बिरीना बाकी दी रिब रिब हुनानु हुना তুমি এই মস্ত লিষ্টখন লিখি কষ্ট কৰাতকৈ তোমাক যিখিনি বস্তু নালাগে এই নলগা বস্তুখিনি অকমান লিষ্ট কৰি লোৱা সেইটো নিশ্চয় অলপ ছুটি হ'ব কিমান যে কষ্টকৰ হ'ব তোমাৰ অবিহনে ভৱিষ্যত জীৱন কি মানসিক যন্ত্ৰণাৰে পাৰ কৰিব লাগিব কেনেকৈ মই জীয়াই থাকিম ভাবিবই নোৱাৰো মই অনুভৱ কৰিব পাৰিছো তৃষ্ণা তোমাক কোৱাই হোৱা নাই নহয় এই সন্ধ্যা আহিব কোন সন্ধ্যা এই আমাৰ ৰুক্মিণীগড়ৰ সন্ধ্যা যে নাই নাই নালাগে আহিব ইয়ালে কি আহিব খুজিছে তাই তেওঁলোকক আৰু তই কিয় ক'লি মই কোৱা নাই নহয় বিৰিনাইহে কৈছে বিৰি নাই তো কিমান বাৰ ক'লো মাজনীক কথাবোৰ নকবি তাই মিছামিছি চিন্তা কৰি থাকিব তই কৈহে এৰিছ কোন বাৰু এই সন্ধ্যা বাগানৰ কোনোবা নাৰ্ছৰ ছোৱালী গগনকায়ে সেই তাহানিতে লগ পোৱা বুলি কৈছিল কিন্তু হঠাৎ তাই ইয়ালৈ কিয় আহিব খুজিছে আৰু তাই আহিব বুলি দেখিছোঁ গগনকাইৰ ইমান উৎসাহ কথাটো কি কিন্তু অভিয়ে বিচৰা নাই সন্ধ্যা ইয়ালৈ আহক কিন্তু কিয় এই ৰুক্মিণী ঘৰ দেখিছোঁ মোৰ বাবে এক অভিশপ্ত মায়াবী বাগান কিয় জানো ৰুক্মিণীগড় বাগানৰ নাম শুনিলে মোৰ অন্তৰখন দুৰু দুৰু কঁপি উঠে ক'ৰবাত জ্বলি থকা একুৰা জুয়ে যেন মোক খেতি ফুৰিছে সন্ধ্যা সেই জ্বলি থকা জুইকুৰাৰ একুৰা জ্বলন্ত শিখা নহয়তো ঠিক আছে মা তোমালোকে আগবাঢ়া মা মই সিদ্ধান্ত লৈছোঁ তোমালোকে যাক পচন্দ কৰা মই তেওঁৰ সৈতে বিয়াত বহিম চা মাজনী ইণ্ডিয়া মোৰ ভাল বান্ধৱী ল'ৰাজনো ভাল বুলি শুনিছোঁ আৰু দেখনি আৰু সেইবাবেহে তোক জোৰ কৰিছোঁ মোৰ কোনো আপত্তি নাই মা তোৰ দৰে বয়স ময়ো পাৰ কৰিছোঁ প্ৰেম ভাল পোৱা কি বস্তু ময়ো জানো সেইবাবে পিছত মই চিন্তা কৰিলোঁ কি তই তোৰ পচন্দ মতে বিয়া হৈ যা মই জোৰ নকৰোঁ তেনেকৈ কিয় কৈছা মা মই তোমালোকৰ ওপৰত খং কৰি এই সিদ্ধান্ত লোৱা নাই নহয় জীৱনটো তোৰ অতীতৰ কথা বাৰু নকওঁ এতিয়া তই মেচিয়ৰ্ড ছোৱালী এই বয়সত বৰ্তমানো তোৰ ভৱিষ্যতো তোৰ তোক অশান্তি দি মই একো জাপি দিব নোখোজো মাজনী একো জাপি দিয়াৰ কথা নহয় মা মই তাৰ লগত খোলাখুলিকৈ কথা পাতিছোঁ তাৰ ঘৰতো বোলে তাৰ কাৰণে ছোৱালী চাইছে ঘৰৰ আপত্তিত সি মোক বিয়া কৰাব নোৱাৰে ঘৰৰ পচন্দ মতেহে বোলে সি বিয়া কৰাব গতিকে হ'ব দে মাজনী জন্ম মৃত্যু বিবাহ আমাৰ হাতত নাথাকেও মাজনী সকলো ঈশ্বৰৰে ইচ্ছা এতিয়া মই ইণ্ডিয়া বাইদেউক ফোন কৰোঁ কাইলৈ তেওঁলোকৰ ঘৰলৈ যাম তয়ো ওলাবি মই এনে ওপৰে পৰা পঞ্জিকাখন চাইছিলোঁ কাইলৈ দিনটো ভাল হেল্ল' বাইদেউ ব্যস্ত নেকি নাই নাই কওক মইতো সদায় এজ ইউজুৱেল ব্যস্ত হৈয়ে থাকোঁ তাৰ মাজতো ফ্ৰী টাইম কেতিয়াবা ওলায়
হা আপুনি জানেই দেখোন ভাল খবৰ এটা দিওঁ বাইদেউ আপোনাক হয় কওকচোন তৃষ্ণাই সন্মতি দিছে ভাবিলোঁ কাইলৈ আপোনালোকৰ ঘৰলৈ যাম অনিমেষ থাকিবনে বাৰু অ' গায়ত্ৰী এটা কথা হ'ল নহয় কি কথা নহয় মানে কওকচোন মানে মোৰ এইকেইদিন অকণমান ঘৰুৱা টেনশ্যন কিছুমান হৈছে আৰু কামৰ লোডটো খুব বেছি যদি তেন্তে বাইদেউ কেতিয়া যাম এটা কাম কৰোঁ কেতিয়া আহিব লাগে আপোনালোকে যদি বেয়া নাপায় মই ফোন কৰি জনাই দিম হ'বনে হ'ব দিয়ক ঠিক আছে বাৰু হ'ব কি হ'ল মা তেওঁলোকে চাগে কাইলৈ যাবলৈ মানা কৰিছে ন মাজনী হ'ব মা ইমান ভাঙি নকৰিবাচোন আহা তুমি অকণমান বহি লোৱাচোন আহা বহা বলেন কলৈ গলি তই বলেন মোক মাত নিদিয়াকৈ ক'ত গলি তই বলেন বলেনক তুমি ক'ত দেখিলা বলেন অহা যেন পাইছিলোঁ নাই অহা বলেন আহিছিল তাক মোৰ কিবা এটা কথা ক'বলগীয়া আছিল আৰে কি কথা ক'বলগীয়া আছে তাৰ সেই দুচকীয়াখন আছে নহয় কালি মোক সেই পঞ্চায়তৰ আলিটো পাৰ কৰি দিব লাগে সি ৰ'বাচোন ৰ'বা পঞ্চায়তৰ আলিটো তোমাক কিয় পাৰ কৰি দিব লাগে কিয় তোক মই কালিয়ে কোৱা নাই গুৱাহাটীলৈ যাম বুলি বিয়নীৰ ঘৰলৈ তুমি কেতিয়া কৈছিলা কৈছোঁ তোক মই এবাৰো কোৱা নাই তুমি হা তোক মই কৈছোঁ তই পাহৰিছ নহয় বিন্দু তুমি এই কথা মোক এবাৰো কোৱা নাই আজিকালি তোৰ মন ক'ত থাকে হা তই পাহৰিছ তোক মই কৈছোঁ তোক বিন্দু বিশ্বাস কৰা তুমি এই কথা মোক এবাৰো কোৱা নাই কৈছোঁ তোক মই তই পাহৰিছ কৈছোঁ নাই কোৱা নাই তুমি কোৱা নাই তই পাহৰিছ কৈছোঁ তোক মই নাই কোৱা বিন্দু নাই মাষ্টৰ তোমালোকৰ কিহৰ নাটকৰ অখৰা চলি আছে তাক মই কালিয়ে কিবা এটা কথা ক'লো পাহৰি গৈছে বুজিছানে বিশ্বাস কৰা মাষ্টৰ দা ভিন্দুৱে এই বিষয়ে মোক এবাৰো কোৱা নাই তোক মই কৈছোঁ নাই কোৱা ভিন্দু তুমি বিশ্বাস কৰা হা তই পাহৰি গৈছ ৰ'বা হেৰি ভাল খবৰ এটা আছে ভিতৰত বহি পেলাই আলোচনা কৰোঁগৈ নে কি কওঁ ব'লা এটা অৰ্ডাৰ কৰি গোটেইবিলাকক মই ছাছপেনশ্যনত দিব খুজিছিলোঁ নকৰিলোঁ কৰিব লাগিছিল তই মই ক'লোঁ যে মালিক আহিলে তহঁতে থিয় দিব লাগে বাপৰে বাপ ক'বলৈ কথাষাৰ পালোঁ নে নাই অনিমেষে একেবাৰে মোক কলাৰত ধৰি উলিয়াই দিব খুজিছিল নহয় মানে ৰুদ্ৰ ককাইদেৱে বাংলোৰ বাৰাণ্ডাতে এটা খৰাহী মানে সৰু খৰাহী ৰাখি থৈ দিয়ে কেলে প্ৰতিদিন ৰাতিপুৱাই চৰ্দাৰজন আহি পেলাই এমুঠি কেঁচা পাত সেই খৰাহীটোত থৈ দিব লাগিব পৰাণে পৰাণে চিনাকি বিৰিণা পৰাণে পৰাণে চিনাকি বিৰিণা ভিন্দু আপুনি ইয়াতে আছে মই আৰু গোটেইখন বিচাৰি ফুৰিছোঁ নহয় বৰ ডাঙৰ কথা এটা হ'ল নহয় ভিন্দু কি হ'ল এই ভাগিনৰ অফিচটো এতিয়া সেই অফিচ হৈ নাই সেইটো একেবাৰে বজাৰ হৈ গৈছে মই সিদিনা গৈছিলোঁ নহয় মানে সেই ছাডেন ভিজিট বা কৰ্মচাৰীবিলাকৰ কি কাৰবাৰ সিহঁতৰ ভিন্দু আৰে মোৰলৈ সিহঁতৰ এটা মূৰ তুলি চাবলৈ সময় নাই একদম লেপটপ কম্পিউটাৰ সেই চিনেমা গেম চেম খেলি মজগুল হৈ আছে মই মেইন হেণ্ড মেনেজাৰ এটা যোৱাৰ পিছত এই গৰমখনত মই যোৱাৰ পিছত সিহঁতে মোক চাহ ঠাণ্ডাটো মোক খুৱাব লাগে সেইবোৰ ক'ত দিব মোক পাত্তাই নিদিয়ে মোৰ মুখৰ ফালে নাচায় খং উঠি ময়ো বাপেকে কি কৰিলি তই নাই একো নকৰিলোঁ কৰিব মই খুজিছিলোঁ কি এটা অৰ্ডাৰ কৰি গোটেইবিলাকক মই ছাছপেনশ্যনত দিব খুজিছিলোঁ নকৰিলোঁ কৰিব লাগিছিল তই মই ক'লোঁ যে মালিক আহিলে তহঁতে থিয় দিব লাগে বাপৰে বাপ ক'বলৈ কথাষাৰ পালোঁ নে নাই অনিমেষে একেবাৰে মোক কলাৰত ধৰি উলিয়াই দিব খুজিছিল নহয় নিদিলে নেকি এই সি ক'লে মোক বাহিৰ কৰি দিব মোৰ মূৰৰ চুলি একডাল চোৱাৰ যোগ্যতা আছে এই মেনেজাৰ বৰুৱাই আকৌ কয় অফিচলৈ গ'লে বোলে মই মনে মনে থাকিব লাগে চকুমুটি থাকিব লাগে কাণত খোপা মাৰি থাকিব লাগে
তেতিয়াহ'লে সিহঁতৰ মই মতালিবোৰ দিনক দিনে বাঢ়ি যাব। আৰু ভিন্দু এই নতুনকৈ যে এপইণ্ট কৰা মানুহজন কলিতা নে কি বা তাত 2 দিন হোৱাই নাই জন কৰা কি চাব সেই তাৰ ফুটুনি। গতিকে মই ভিন্দু ভাবিছোঁ তই যি ভাব ভাবি থাক, য'তে ত'তে গৈ পেলাই এনেকৈ ফটা মুখেৰে চেল বেলাই নাথাকিবি। আজি যে মোৰ এই টেনশ্যন দেখিছ তাৰ এটা কাৰণ হ'ল এই তোৰ মুখখন। এই ভিন্দু কিয় টেনশ্যন লৈছে আপুনি? চাই থাকক আপোনাৰ টেনশ্যন মই পেঞ্চন দি বিদায় দিম। মই এৰি দিম। মোৰ ওপৰত আপুনি সকলো এৰি দিয়ক, মই চব চাফা কৰি দিম। জীৱনত অইন ভুল কৰিলেও মই তোৰ ওপৰত ভৰসা কৰি কেতিয়াও ভুল নকৰোঁ। এই ৰুক্মিণীগড় বাগানৰ কথা কৈ বায়েৰৰ আগত কি বম ফুটাইছ হা? নাই ৰুক্মিণীগড় বাগানক লৈ বাইদেউক একো কোৱা নাই। এতিয়া বহুত টেনশ্যন। মই বাইদেউক কৈছোঁ ৰুক্মিণীগড় বাগানৰ সমস্ত দায়িত্ব মোৰ ওপৰত এৰি দিয়ক। মেডাম পদ্মজাৰ পাখি কাটিবলৈ মোৰ বেছি সময় নালাগে। যা ইয়াৰ পৰা যা। বেছি কৈ দিলোঁ নেকি? পাখি কাটে চোৱাচোন মাষ্টৰ, মই বিয়নীৰ ঘৰলৈ যাবলৈও তাক বোলে মই সুধি যাব লাগে। লাগিবতো, তুমিতো তোমাৰ দেহাটোৰ কথা নাজানা। তই মোক বেমাৰ বুলি বেমাৰী কৰি তুলিছ। ৰবিচোন, ইমান ডাঙৰ কথা হোৱা নাই নহয়। বিয়য়েকৰ ঘৰলৈহে যাব। অকলে বাছত, তাকো বলেনে স্কুটিৰে বাছ ষ্টেণ্ডত বাছত উঠাই থৈ আহিব লাগে বোলে। অকলে যোৱাটো ঠিক নহ'ব নেকি মাষ্টৰ? নহ'লে নীৰেণ তয়ে থৈ নাহ কিয়? সি নাযায়, গ'লে বিয়নীয়ে বিয়াৰ কথা ক'ব নহয়। মাষ্টৰ দা, কথা সেইটো নহয়। আচল কথা হৈছে মই ভিন্দুৰ খোলালি। মই ঘনাই গৈ থকাটো ভাল কথা নহ'ব নেকি? সি ঠিকেই কৈছে বুজিছেনে মাষ্টৰ। ঘনাই মিতিৰৰ ঘৰলৈ গৈ থকাটো ভাল নহয় বুজিছেনে। বোৱাৰী, ব্ৰেকফাষ্টটো এতিয়াই খাবা নেকি? নালাগে দিয়া। হ'ব দিয়া। গগনকাই, কি হ'ল কিবা ক'বা? হেৰি, তুমিতো ৰুক্মিণীগড় বাগিচাত কেইবাবছৰো আছিলা। তাত মানে অভিৰ দেউতাকৰ সৈতে কটোৱা সেই দিনবোৰৰ মধুৰ স্মৃতি তোমাৰ মনত চাগে এতিয়াও সজীৱ হৈ আছে। কি কোৱা বোৱাৰী, ৰুক্মিণীগড় বুলি ক'লে মোৰ মানে কিবা লাগি যায় জানা। কৈশোৰ সকলো দিন তাতে পাৰ কৰিলোঁ, সজীৱ হৈ নাথাকিবনে? তাৰ সেই কেঁচা পাতৰ গোন্ধ এতিয়াও সেই নাকত লাগে। মানে ৰুদ্ৰ ককাইদেউহে বাংলোৰ বাৰাণ্ডাতে এটা খৰাহী, মানে সৰু খৰাহী ৰাখি থৈ দিয়ে। কেলে? প্ৰতিদিন ৰাতিপুৱাই চৰ্দাৰজন আহি পেলাই এমুঠি কেঁচা পাত সেই খৰাহীটোত থৈ দিব লাগিব। কেঁচা পাত? কেঁচা পাত। এই কেঁচা পাতৰ গোন্ধ গোটেই দিনটো পাই থাকিব লাগিব। কেঁচা পাতৰ গোন্ধ শৰীৰৰ কাৰণে উপকাৰী। মানে গগনকাই, কেঁচা পাতৰ গোন্ধে শৰীৰৰনো কি উপকাৰ কৰে? তাৰ উপকাৰীটোৱে ৰাতিপুৱাতে ক'বলৈ ভাল লগা নাই নহয় বোৱাৰী। উপকাৰী বস্তু অথচ তুমি ৰাতিপুৱাই ক'বও খোজা নাই। এইখন ঘৰত অন্তত সকলো আলহীয়ে দেৱতা। ভোটৰ কথা আছে, তই এইবিলাক কি বুজিবি? শুন, আলহী আহিলে বিমুখ নকৰিবি। সেইবোৰ ডাঙৰ মানুহ, ধনী মানুহ। আমাৰ দৰে সৰু মানুহৰ মনবোৰ তেওঁলোকে বুজিব নোৱাৰে। সেইকাৰণেতো ইমান সহজে তেওঁলোকে তোমাক না ক'ব পাৰিলে। পৰাণে চিনাকি বিৰিণা, পৰাণে চিনাকি বিৰিণা। উপকাৰী বস্তু অথচ তুমি ৰাতিপুৱাই ক'বও খোজা নাই। কম দিয়াচোন কেতিয়াবা, নক'বলগীয়া কথাও নহয়। জনাটো দৰকাৰ। কেৱলে পুৱাই ক'বলৈ মন যোৱা নাই। মন নগ'লেও গগনকাই এইবাৰ এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন। কি প্ৰশ্ন? ৰুক্মিণীগড়ৰ এই সন্ধ্যা কোন? সন্ধ্যা মানে সেই ফোন কৰা ছোৱালীজনী? কৈছোহে দেখোন, হস্পিটেলৰ হেড নাৰ্ছৰ জীয়েক।
ককাইদেৱে নিজৰ ছোৱালী নিচিনাকৈ মৰম কৰিছিল বৰ মৰম কৰিছিল এতিয়া তেখেত ক'ত থাকে তাকেহে ইমান দিনৰ মূৰত হঠাতে ফোন কৰিলে ক'ত বা থাকে উঠাই নহ'ল নহয় এইখিদিনা কিন্তু সেই ৰুক্মিণীগড়ৰ পৰাই ফোন কৰিছিল চাগে বাগানতে বিয়া বাৰু হৈ থাকিল নেকি মাকজনীৰ বা খবৰ কি আছে নে নাই নে নাই অহা হ'লে খবৰটো পালোঁ হয় বুইছা বোৱাৰী এই পুৰণি মানুহ লগ পালে মনটো কিবা থকি লাগে পিছে সন্ধ্যাক দেখোন অভিয়ে আহিবলৈ মানা কৰিলে তাকেইতো বাৰু অভিয়ে সন্ধ্যাক কি কাৰণত আহিবলৈ মানা কৰিলে বাইদেউ কোনে মানা কৰিলে আচ্ছা কোন আলহী আৰু কথা আছিল যা 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 তই মোক সোনকালে ব্ৰেকফাষ্ট দে যা এই কোন অহাৰ কথা আছিল তই নকলি যে বাইদেউ কোন অহাৰ কথা আছিল ঐ তোক এইবোৰ কথা কিয় লাগে বাৰু কচোন তই ব্ৰেকফাষ্ট খাবলৈহে আহিছ ইয়াত বহ ব্ৰেকফাষ্ট কৰ আৰু ইয়াৰ পৰা যা নহয় আলহী মানে সাক্ষাৎ ভগৱান ৰ'বা সকলো আলহী সাক্ষাৎ ভগৱান হ'লে মোৰ ফালে আধ্যাই পৰিব এইখন ঘৰত অন্তত সকলো আলহীয়ে দেৱতা ভোটৰ কথা আছে তই এইবিলাক কি বুজিবি শুন আলহী আহিলে বিমুখ নকৰিবি মোৰ সন্মানৰ কথা আছে বাইদেউৰ সন্মানৰ কথা আছে যা তই মোৰ কাৰণে এটা ব্ৰেকফাষ্ট আন আৰু তই কিজানি ব্ৰেকফাষ্টত সেই ঘুগুনি অকণমানহে বনাই থৈছ ৰাতিৰ মাংস যদি আছে অকণমান গৰম কৰি দিবি লগতে আপেল আঙুৰ কল এইবিলাক দিয়াৰ উপৰিও 20টামান মোক ৰসগোল্লা দিবি নে কি কয় বাইদেউ ঐ তোৰ এইটো পেট নে ভঁৰাল হা শুন গগনকায়ে ব্ৰেকফাষ্ট ৰেডি কৰি তোক ইয়ালৈ মাতিব তই ব্ৰেকফাষ্ট কৰিবি তাৰপিছত ইয়াৰ পৰা গুচি যাবি এতিয়া তোৰ যি য'ত কাম আছে সেইবোৰ আগতে সমাধা কৰি আহ যা ইমান কথা শুনিও এইখন ঘৰত এই পেটটোত অকণমান ইমান খাই আছো তথাপিও কিন্তু মোৰ অহংকাৰ নাই দেই যা কামৰ পিনে হ'লে তাৰ অলপো বন কাণ নাই খোৱাত হ'লে ঠিক গগনকাই যোৱা ৰেডি কৰাগৈ এই সন্ধ্যা কোন সন্ধ্যা আহিলে বাৰু পদ্মজাৰ কথা কিবা উলিয়াব পাৰিম নেকি মা 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 ফোনটো ৰিচিভ কৰা আকৌ কোনোবাই ফোন কৰি আছে ৰিচিভ কৰি কিবা এষাৰ কৈ দিয়া নহ'লে ময়ে ৰিচিভ কৰি কৈ দিওঁ নেকি মা নালাগে ফোনটো দেচোন হেল্ল' কওক হয় দ্বিতীমান বুলি এটা ল'ৰা আছে তাক সোধকচোন সি জানিব নাই নাই মই আজি নাযাওঁ মোৰ গাটো ইমান ভাল নহয় হয় ঠিক আছে এতিয়া ৰাখিছোঁ কৈ দিলা নহয় এতিয়া শান্তি এই ৰিচিভ নকৰা ফোনবোৰেহে বেছি অশান্তি কৰে মা তোমাৰ গাটো বেছিকৈ বেয়া নেকি তুমি অলপ আৰাম কৰি লোৱা মই ফোনটো চাইলেণ্ট কৰি দিওঁ মা কথা এটা কওঁ সেইবোৰ ডাঙৰ মানুহ ধনী মানুহ আমাৰ দৰে সৰু সৰু মানুহৰ মনবোৰ তেওঁলোকে বুজিব নোৱাৰে সেইকাৰণেতো ইমান সহজে তেওঁলোকে তোমাক না ক'ব পাৰিলে অথচ দুদিন আগলৈকে তেখেতেই জানো তোমাক কুটুৰি থকা নাছিল তেখেতৰ ঠাইত তুমি হোৱা হ'লে তেনেকৈ মুখৰ আগতে না ক'ব পাৰিলাহেঁতেন নে নোৱাৰা ময়ো নোৱাৰো তুমিও নোৱাৰা ধনী মানুহ চিনা বৰ টান মাজনী মই ভবাই নাছিলোঁ অথচ তেওঁলোকে মোক টেকেটিজি মা তুমি ৰাজনীতি কৰা মানুহ সমাজৰ কাম কৰা মানুহ ঘৰৰ সৰু সৰু কথাত ইমান অলপতে বিচলিত হ'লে চলিব জানো
চিনাকি